গুৰু প্ৰণামেৰে শিক্ষকৰ কাষত কংগ্ৰেছ এপিচিচিৰ সভাপতিৰ পৰা সম্পাদকলৈ এআইচিচিৰ সম্পাদকৰ পৰা তৃণমূল কৰ্মীলৈ সকলো আজি গুৰুৰ চৰণত যুক্তি তৰ্কৰ অৱসান ঘটাই শিক্ষক দিৱসত এইদৰে পুৱাই নিজ শিক্ষাগুৰুৰ চৰণ চুই গুৰু প্ৰণাম কৰিলে অসম কংগ্ৰেছৰ নেতৃত্বই 5 লাখ শিক্ষকক টাৰ্গেট কৰি নিজ নিজ শিক্ষাগুৰুৰ বাসগৃহত গৈ গুৰু প্ৰণাম জনাই আশীৰ্বাদ ললে কংগ্ৰেছৰ নেতা কৰ্মীয়ে এপিচিচিৰ সভাপতি ভূপেন বৰাই নাওবৈচাৰ পহুমৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকসহ 3 গৰাকী শিক্ষাগুৰুক জনালে গুৰু প্ৰণাম গুৰু প্ৰণাম জনোৱাৰ পাছত ভূপেন বৰাই কলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি গোটেই ৰাজ্যজুৰি গুৰু প্ৰণাম হিচাপে শিক্ষক দিৱসটো পালন কৰিছে আৰু মোৰ হাইস্কুলীয়া জীৱনৰ শিক্ষাগুৰু ডক্টৰ উমেশ শৰ্মা শাস্ত্ৰী তেখেতক আজি মই বহু দিনৰ মূৰত ছাৰক আহি পেলাই লগ পাইছোঁ বিশেষকৈ ছাৰৰ এটা কথা মোৰ মনত আছে ছাৰে অসমীয়া পঢ়াইছিল আমাক ক্লাছত তেতিয়া নীতি শব্দটো লিখিবলগীয়া হৈছিল মই নৰচুকীয়াই নি তৰচুকীয়াই টি বুলি লিখিলোঁ ছাৰে 5 মিনিটমান থিয় কৰাই থৈছিল আনহাতে নিজ ছাত্ৰ তথা এতিয়াৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই গুৰু প্ৰণাম জনোৱাত উৎফুল্লিত শিক্ষাগুৰু ভূপেন বৰা অসম কংগ্ৰেছ কমিটিৰ সভাপতি হাইস্কুলত পঢ়ি থকাৰ অৱস্থাত তেওঁ মোৰ ছাত্ৰ আছিল যি মূলে বাঢ়িব দুপাতত আছিল প্ৰাক্তন ছাত্ৰ হিচাপত সদায় তেওঁৰ ওপৰত আশীৰ্বাদ আছে এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে নিজ শিক্ষাগুৰুক জনালে প্ৰণাম ললে শিক্ষাগুৰুৰ আশীৰ্বাদ শিক্ষক দিৱসৰ পবিত্ৰ শুভেচ্ছা জনাইছোঁ আৰু শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমী আইৰ কাৰণে অসমীয়া আইৰ সন্তান হিচাপে কাম কৰিব পাৰোঁ গুৰুসকলৰ প্ৰতি শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ যিটো সন্মান এই সন্মান পৃথিৱীত থাকে মানে আমাৰ সদায় থাকিব বঙাইগাঁৱত এআইচিচিৰ সম্পাদক পৃথ্বীৰাজ সাথে এপিচিচিৰ উপ সভাপতি নৱ তালুকদাৰে অংশগ্ৰহণ কৰিলে গুৰু প্ৰণাম কাৰ্যসূচীত जिन व्यक्तियों की वजह से आज हम समाज में जिस मकाम पर पहुंचे हैं उनका गौरव करना मैं समझता हूं ये बहुत बड़ी बात है और इसीलिए आज कांग्रेस पार्टी ने पूरे आसाम में ये अभियान चलाया है कि हर कार्यकर्ता कांग्रेस का अपने अपने गुरु के घर जाकर अपने टीचर के घर जाकर उनको सम्मानित करेगा उनका आशीर्वाद लेगा বৰপেটা নলবাৰী ফকিৰাগ্ৰাম লখিমপুৰ মাজুলী যোৰহাট ডিব্ৰুগড়তো এইদৰে নিজ শিক্ষাগুৰুৰ কাষত থিয় হৈ জনালে গুৰু প্ৰণাম মহানগৰীৰ ৰাজীৱ ভৱনতো লোৱা হয় গুৰু প্ৰণাম কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিক্ষকক মাতি আনি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত কংগ্ৰেছ নেতৃত্বই জনালে বিশেষ সম্বৰ্ধনা বিভিন্ন সময়ত সামাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও আমাক আজি আহি ইয়াত সম্বৰ্ধনা জনালে আমি অত্যন্ত সুখী যে অহা 5 ছেপ্টেম্বৰ দিনাখন আপোনাৰ জীৱনজোৰা কৃতিত্বৰ কাৰণে শিক্ষকতা কৰাৰ কাৰণে আপোনাক সম্বৰ্ধনা জনাব আপুনি অমুক তাৰিখে অমুক সময়ত আহিব বুলি আমি আচলতে খুব ভাল লাগিছে পবিত্ৰ দিনটোত মই সৰ্বপল্লী ৰাধাকৃষ্ণনক সোঁৱৰি আৰু সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ শিক্ষক সমাজক শিক্ষক দিৱসৰ ওলগ জনাইছোঁ 26ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া এইদৰেই কংগ্ৰেছে চলাইছে গণ সংযোগৰ কাৰ্যসূচী যাক লৈ মুখ্যমন্ত্ৰীয়েও দুদিন পূৰ্বে সৰব হৈছিল কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ ব্যুৰো ৰিপৰ্ট MD24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ